जल संपदा विभाग के लापरवाही के चलते पथारकंडी क्षेत्र में लंगाई नदी के बांध फिर से टूट गई है। सूत्रों के अनुसार श्रीभूमि जिले के भीलवाड़ी स्विच गेट क्षेत्र के लंगाई नदी इलाके में लगभग 100 मीटर जमीन नदी तटवर्ती क्षेत्र बाढ़ के प्रकोप में आ जाने से बांध टूट गया, जिसके चलते पूरा इलाका प्लावित हो गया। लगभग 200 से भी ज्यादा गांव इस क्षेत्र में बाढ़ के लपेट में हैं। यूं तो संस्कार के नाम पर लाखों करोड़ रुपए कई बार इस क्षेत्र में खर्च किए जाते हैं, लेकिन बाढ़ नियंत्रण विभाग के कार्यकर्ता सुचारू रूप से संस्कार कार्य नहीं किए हैं, जिसके चलते कोलकली घाट, भीलवाड़ी, नयाडहर, पथारकंदी सहित विसर्जन घाट, कालीबाड़ी, कचूबाड़ी व कई और क्षेत्रों में बाढ़ की स्थिति बुरी रूप लेने में कामयाब हुई है। लोग परेशानी के कगार पर जी रहे हैं। लगभग 3000 से भी ज्यादा घरों में बाढ़ की पानी घुस जाने पर आवासीय क्षेत्र में आम जनजीवन अस्त व्यस्त हो गया है। जल्द से जल्द बाढ़ प्रभावित लोगों को सहयोग किए जाने के साथ साथ विभागीय कार्यकर्ताओं पर कड़ी कार्रवाई किए जाने के लिए भी लोग मांग कर रहे हैं। রাত্রে 2টার থেকে গিয়া 2টার সময় গিয়া বস্তা আনা হয়েছে। ডিপার্টমেন্টের মানুষ ঘুমো আসলো উঠাইয়া নিয়া। ডিপার্টমেন্টের কোনো মানুষ আইছে না এখন তো করতে পারে। হ্যাঁ আজ তো গত বছর তো ওদিকে ওভারফ্লো করছে। এই 11 মাস তারা কই আসছে ডিপার্টমেন্টের মানুষ। একজন মানুষই আইয়া তো আরে মানে দেখছে না। এটা সম্ভব নাই। যাইবো ওখানে মাটি লাগবো 8-10 গাড়ি। এখন মাটি কই পাইছে তুমি? আর কোন কোন জায়গা হইছে এরকম? সুইচ গেটও হইছে। ও আমরা দশমীর ঘাটের ওদিকে ওভারফ্লো হইছে। নদীর পারে দিয়া আছে চতুর্দিকে হইছে। বিলবাড়ি থানা সংলগ্ন এরিয়াটো যিটো আমাৰ বিলবাড়ি আৰু আপোনাৰ কলকলিঘাটৰ যিটো সংযোগস্থল তাতে মাথাউৰি ছিঙিছে। আৰু আমাৰ যিটো হৈছে যোৱা বছৰত এনেকুৱা হৈছিল। আমাৰ বিধায়কৰ তৎপৰতাত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ তৎপৰতাত আমি মাথাউৰিটো ছিঙা নাই যোৱা বছৰত। কিন্তু এই বছৰত কি কৰিলে ডিপাৰ্টমেণ্টে পুৰা নেগলিজেঞ্চি কৰিলে। আগৰ পৰা যদি আমাৰ প্ৰটেকশ্যন থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ এইটো মাথাউৰি নেছিঙিলে হয়। আমাৰ এই যে এইটো মাথাউৰি ছিঙাৰ কাৰণে আমাৰ গোটেই পাথাৰকান্দি বাজাৰ, পাথাৰকান্দি এৰিয়াত যিটো গ্ৰাম আছে, যিমান গ্ৰাম আছে নহ'লে কমচে কম 30-40টা গ্ৰাম প্লাবিত হ'ব। আৰু তাৰপিছত আমাৰ কিমান হাৰাশাস্তি হ'ব এইটো আৰু কৈ লাভ নাই। আমি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পীযুষ হাজাৰিকা ডাঙৰীয়াক এবং আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াক আমি এইটো কৈ আছোঁ যে এই যিটো মানুহে কিমান হাৰাশাস্তি পাব তাৰ পৰা আমাক অলপ পৰিত্ৰাণ দিবৰ কাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এইটো ৰিকুৱেষ্ট কৰি আছোঁ।